চাওক, গোটেই বিষয়টো অত্যন্ত এক গুৰুত্বপূৰ্ণ বিষয় আৰু দেশৰ সুৰক্ষাৰ লগত জড়িত এটা বিষয়। গতিকে মই ভাবোঁ যিখিনি তথ্য প্ৰমাণ আজি SITৰ প্ৰতিবেদনক আধাৰ হিচাপে লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে, এই গোটেই কথাখিনি আমাক বহুত দুখিত আৰু ব্যথিত কৰিছে যে গৌৰৱ গগৈৰ নিচিনা এজন সাংসদ যিগৰাকীয়ে নিজৰ পুত্ৰ সন্তানকো অসমীয়া নকৰি, ভাৰতীয় নকৰি বিদেশী নাগৰিক কৰিলে, তেখেতৰ ধৰ্মপত্নী বা অৰ্ধাংগিনী তেখেতৰ নাগৰিকত্বও ভাৰতীয় নহ'ল, সন্তান দুটাৰো ভাৰতীয় নহ'ল আৰু পাকিস্তানৰ পেৰোলত তেখেতৰ শ্ৰীমতীয়ে ইমান দিন পাকিস্তানৰ পৰা দৰমহা, সা সুবিধা ইত্যাদি লৈ আছিলে আৰু ভাৰত বিৰোধী যি পাকিস্তান বা আমাৰ চিৰবৈৰী পাকিস্তানৰ লগত গৌৰৱ গগৈৰ তেওঁৰ সহধৰ্মিনীৰ কথাটো প্ৰকাশ পাইছে। গৌৰৱ গগৈয়েও 10 দিনকৈ সময় পাকিস্তানত কটাইছে। গতিকে কোনো এটা সামাজিক মাধ্যমত গৌৰৱ গগৈয়ে পাকিস্তানত যোৱা কথাটোৱেই উল্লেখ কৰা নাই। গতিকে নিশ্চয় এই গোটেই ঘটনাটোত আমি এটা ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি গোটেই বিষয়টো গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰিছোঁ। গৌৰৱ গগৈয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে অসমৰ জনতাক। তেওঁ কিয় পাকিস্তান গৈছিল, পাকিস্তানত গৈ কি কৰিলে, তাৰ সমস্ত তথ্য অসমৰ ৰাইজক, দেশৰ ৰাইজক অৱগত কৰাব লাগে। আৰু আমি গোটেই ঘটনাটোক তেওঁৰ যিটো পাক লিংক আমি অসমীয়া হিচাপে বা দেশাত্মবোধ থকা নাগৰিক হিচাপে, ভাৰতীয় হিচাপে আজি খুব লজ্জাবোধ কৰিছোঁ। আজি আমি খুব লাজ পাইছোঁ যে গৌৰৱ গগৈৰ নিচিনা এজন সাংসদ, তেওঁৰ গোটেই পৰিয়াল আজি বিদেশৰ লগত তেওঁৰ যিটো লিংক, এই লিংকটোৱে সহজভাৱে ল'ব পৰা বিষয় নহয়। গতিকে আগন্তুক দিনত ইয়াৰ সমস্ত বিচাৰ প্ৰক্ৰিয়া আৰু অধিক শক্তিশালী হ'ব লাগে। ভাৰত চৰকাৰে এই বিষয়টো টেক আপ কৰিব লাগে আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে আজিৰ বিষয়টোত যে মই 10% কথা ক'বলৈ সক্ষম হৈছোঁ, কাৰণ ৰাজ্য চৰকাৰৰ সীমিত কিছুমান এটা পৰিধি আছে, সীমিত পৰিধিৰ ভিতৰত কথাখিনি ক'ব লগা হৈছে। গতিকে আমি আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰে এই গোটেই ঘটনাটো দেশ বিৰোধী, কাৰণ তেখেতৰ গোটেই যিবিলাক কৰ্মকাণ্ড আমি দেখিছোঁ গৌৰৱ গগৈৰ, আমি সামগ্ৰিকভাৱে এই কৰ্মকাণ্ডবিলাকত লৈ আমাৰ অসন্তুষ্টি আছে, আমি ক্ষোভিত হওঁ, কিন্তু তেখেতে সেইবিলাক কাম কৰি ভাল পায়। তেওঁ ইমান গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো সামাজিক মাধ্যমত পোষ্ট কৰিছে গৌৰৱ গগৈয়ে যে মুখ্যমন্ত্ৰীৰ সংবাদমেলখন এখন চিগ্ৰেট ফ্লপ চিনেমা। সময়ত সকলোৱে গম পাব, গতিকে আমি অপেক্ষা কৰোঁ। কিন্তু গৌৰৱ গগৈৰ পাকিস্তান লিংক এইটো এটা এষ্টাব্লিছড হৈছে। গতিকে গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি, গৌৰৱ গগৈৰ পৰিয়ালৰ পাকিস্তান প্ৰীতি আৰু দেশৰ সুৰক্ষাৰ প্ৰতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা ব্যক্তি বা তেওঁৰ পৰিয়ালে কেনেকৈ ভাবুকি আনিছিল বা ভাবুকি অনাৰ প্ৰয়াস কৰিছিল, সেই সন্দৰ্ভত ভাৰত চৰকাৰে কঠোৰতম পদক্ষেপ আগন্তুক দিনত গ্ৰহণ কৰিব লাগে।